हेलो बच्चों কি খবৰ তোমালোকৰ ইউনিট টেষ্ট নম্বৰ 1 আহি গৈছে কিন্তু আৰু টেনচন হৈ আছে নে বহুতৰে টেনচন হৈ আছে বহুতৰ আৰম্ভ হৈও গৈছে কিন্তু 22 তাৰিখৰ পৰা ম্যাক্সিমাম জাগাত ইউনিট টেষ্ট ম্যাক্সিমাম স্কুলছত ইউনিট টেষ্ট নম্বৰ 1 আৰম্ভ হৈ যাব আৰু এতিয়া হাই টাইম হয় তোমালোকে ভালকে পঢ়া শুনা কৰাৰ প্ৰিপাৰেচন কৰা আৰম্ভ কৰি দিয়া এতিয়াও যদি তোমালোকে কৰা নাই তোমালোকে বিচাৰ ন হাই মার্কস আনিব কাৰণে তোমালোকে বিচাৰ ন যে পুৰা 100% মার্কস আনিব কাৰণে যদি বিচাৰা এই ভিডিওটো তোমাৰ কাৰণে বহুত দৰকাৰী হয় ঠিক আছে আজি এই ভিডিওত আমি কিছুমান বস্তু জানিম যে কি বস্তু চালে আমি আমাৰ মার্কসটো ম্যাক্সিমাম লেভেলত লৈ যাব পাৰো ঠিক আছে সো সবৰে এটুৱে আশা আছে হয় নাই যে হাই মার্কস আমাক পাব লাগে আৰু মোৰো এটো কোৱেশ্চন হয় তোমালোকৰ কাৰণে যে তোমালোকে হাই মার্কস আনিব বিচাৰা নে নিবিচাৰা ইয়েস ৰেডি নে সকলোৱে ৰেডি নে যদি তোমালোকে বিচাৰা তেতিয়া হলে যিবোৰ টপিকস মই তোমাক এতিয়া ক'বলৈ গৈ আছো হেবোৰ টপিকস তোমালোকে কিন্তু চাবই লাগিব এনেকুৱা নহয় যে তোমালোকে হেকেটা ইগনোৰ কৰি যাবা কিন্তু তাৰ আগত বহুত এটা ইম্পৰ্টেন্ট কথা হেতু কি হয় প্ৰথমতে কোনোবাই এক্সাম এনালাইসিস বা ওভাৰভিউ লৈছা নে নাই এক্সাম এনালাইসিস যদি কৰা নাই এতিয়া কৰা আৰম্ভ কৰি দিয়া কেনেকুৱাকে যে কোন কেটা টপিকস ইজি হয় সেই কেটা টপিকসত তুমি ইজিলি কভাৰ কৰিব পাৰিবা ন হেকেটা টপিকস জাস্ট তোমালোকে চালে হল বা তোমালোকে এবাৰ দুবাৰ পঢ়িলে হৈ যাব কোন কেটা টপিকস বা কোনবোৰ টপিকসবোৰ বহুত বেছি হাৰ্ড হয় ইয়াতে তোমাৰ বেছি গুৰুত্ব থাকিব লাগিব মানে তুমি বেছি টাইম দিব লাগিব ওকে ইজি টপিকসত বেছি টাইম নিদিবা কাৰণ তুমি অলৰেডি জানা যিবোৰ টপিকস তুমি নাজানা যিবোৰ টপিকস টান পাই আছা হেবোৰ টপিকসত বেছি টাইম দিবা তাৰ পিছত কোনবোৰ টপিকস বহুত বেছি লেন্দি হয় মানে বহুত দিগলীয়া হয় তাৰ মানে হেবোৰ টপিকস ঠিক আছে তুমি অকমান টাইম লৈহে চাব লাগিব হয় না নাই তাৰ পিছত তোমালোকৰ স্কুল টিচাৰে তোমাক কি কৈছে যে এক্সামত কেনেকুৱা কোৱেশ্চনস আহিব বা তেওঁলোকে কেনেকুৱা কোৱেশ্চন সেট কৰিব এইটো তোমাক জানিব লাগিব হয় না নাই যদি নাজানা তেতিয়া হলে জাস্ট এটা আইডিয়া লব পাৰা টিচাৰ্ছৰ বা টিচাৰ্ছ অবভিয়াসলি তোমাক নকয় যে কি তেওঁলোকে দিব যাব বা ধৰিলোৱা কি কোৱেশ্চনস আহিব কিন্তু তোমালোকক নিশ্চয় ক'ব যে কেনেকুৱা মাৰ্কছৰ কোৱেশ্চনস আহিব পাৰে কেনেকুৱা টাইপ অফ কোৱেশ্চনস আহিব পাৰে এটা থুলমুলকে আইডিয়া দিব পাৰে সেই আইডিয়াটো কিন্তু ইম্পৰ্টেন্ট হয় তাৰ পিছত প্যাটাৰ্ন কি হয় ঠিক আছে ইউনিট টেষ্টৰ প্যাটাৰ্নটো কি হয় হেতু জানি লবা ওকে তাৰ পিছত which topics are most repeated আমি যদি আগৰ সেই টপিকসবোৰ চাও এক্সামৰ টপিকসবোৰ চাও তুমি ধৰিলো আগৰ ইউনিট টেষ্টটো নাজানিবা কিন্তু যদি হাফ ইয়াৰলি জানা নিজৰ সিনিয়ৰছৰ পৰা বা ধৰি লোৱা যদি তোমালোকে previous year question papers পোৱা ফাইনেলছৰ তেতিয়ালে সেই টপিকস ৰিলেটেড কোৱেশ্চনস কোন কেটা আহিছে সেই কেটা তুমি এনালাইজ কৰা আৰম্ভ কৰি দিয়া সেই কেটা কিন্তু ইম্পৰ্টেন্ট হয় তাৰ পৰাই কমন আহি যাব ঠিক আছে তাৰ পৰা মানে সেই কোৱেশ্চনস বুৰৰ পৰাই তুমি চাবা যে তুমি ইজিলি সলভ কৰিব পাৰি আছে মানে হেবোৰ কোৱেশ্চনসে ঘুৰাই পকাই তাৰ পিছত খুদা হ'ব বা ডাইৰেক্টলি খুদা হ'ব ওকে তাৰ পিছত which questions came in last 2 years final আৰু প্ৰি boards ওকে এই বস্তুটো ইম্পৰ্টেন্ট হয় আৰু ৰিপিটেড কোন কেটা হৈছে বাৰে বাৰে যে কেটা কোৱেশ্চনস ৰিপিটেড হয় সেই কেটা কোৱেশ্চনস আহাৰ চান্সেস কেটা বেছি থাকে এইটো মনত ৰাখিবা কিন্তু ঠিক আছে তো এই কেটা এনালাইসিস তোমাক কৰিব লাগিব এন্ড নাও কাম টু দা মেইন থিং বা মেইন যেটো আমাৰ আজিৰ ইম্পৰ্টেন্ট বস্তু হয় হেতু কি হয় ওকে দা টপিকস হয় না নাই সো টপিকস রুলস ইয়েস সো কোনবোৰ টপিকস আমি চাব লাগিব সো মই ভাগ কৰি দিছো তোমালোকক ঠিক আছে ইতিহাসৰ বা হিষ্ট্ৰি কি টপিক চাব লাগিব তুমি বংগভংগ আৰু স্বদেশী আন্দোলনৰ বিষয়ে তুমি চাব লাগিব যিমানবোৰ ইম্পৰ্টেন্ট কি আছে ডেটছবোৰ আছে ওকে ডেটছবোৰ আছে ইভেন্টছবোৰ আছে তাৰ পিছত ইম্পৰ্টেন্ট পাৰ্সনছবোৰ আছে ওকে ব্যক্তিসকল আছে ওকে ইম্পৰ্টেন্স কিছুমান চুক্তি হৈছিলে কিছুমান সন্ধি হৈছিলে ট্ৰিটিজ এণ্ড এক্টছ হেতু চাব লাগিব তাৰ পিছত চাৰিটা পৰ্যায়ত পাৰ্টিশন হৈছিলে বা বংগভংগ হৈছিলে সেই ফেজেছবোৰ কি হয় তাৰ পিছত স্বদেশী আন্দোলনৰ ইম্পৰ্টেন্ট প্ৰটেষ্ট ওকে কোট প্ৰটেষ্টবোৰ হৈছিলে আন্দোলনসমূহ হৈছিলে ওকে কোন সেই আন্দোলনত তোমাৰ অংশগ্ৰহণ কৰিছিলে বা ইম্পৰ্টেন্ট আছিলে ওকে কোন তাৰিখে হৈছিলে সেই তাৰিখবোৰ তোমালোকে চাব লাগিব তাৰ পিছত ন্যাশনাল লিটাৰেচাৰ হেতু চাব লাগিব ওকে ইম্পৰ্টেন্ট মহিলাসকল যোনে এই আন্দোলনত বহুত ইম্পৰ্টেন্ট কামবোৰ কৰিছিলে ঠিক আছে হেতু তুমি চাব লাগিব তাৰ পিছত আমাৰ কিছুমান স্বদেশী উদ্যোগ সেই সময়ত আৰম্ভ হৈছিলে কোনে আৰম্ভ কৰিছিলে কেতিয়া আৰম্ভ হৈছিলে কি নাম হয় হেতু তুমি চাব লাগিব মুসলিম লীগৰ বিষয় অকমান তুমি চাব লাগিব ওকে কেনেকুৱা আৰম্ভ হল কোনে কৰিলে ওকে কোন ব্ৰিটিছ অফিচাৰে হেল্প কৰিলে তাৰ পিছত ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ বিষয়ে অকমান চাবা যে কোনে হেল্প কৰিছে ঠিক আছে ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ কোনবোৰ সেই লিডাৰছ সকল আছিলে যোনে
স্বদেশী আন্দোলনক আগবঢ়াই লৈ গৈছিলে ঠিক আছে তাৰপিছত আহিবা তুমি ভূগোলত ঠিক আছে ইকনমিক জিঅ'গ্ৰাফি যেটো অৰ্থনৈতিক ভূগোলত ঠিক আছে তাতে তুমি চাবা তাৰ সংজ্ঞা ডেফিনেশ্যন সাবজেক্ট মেটাৰ স্কোপ তাৰপিছত ইকনমিক এক্টিভিটিজ কে টাইপৰ হয় বা ইকনমিক অকুপেশনছ বোৰ কে টাইপৰ হয় না নাই প্ৰাইমাৰী সেকেন্ডাৰী আমি এনেকুৱা পঢ়িছিলো ন হেইবোৰ ঠিক আছে তাৰপিছত ৰিসোৰ্স কি হয় সম্পদ ঠিক আছে মিনিং ক্লাসিফিকেশন টাইপস ওকে ৰিসোৰ্স অফ কনজাৰভেশন আমি কেনেকুৱাকে কৰো এইটো তুমি চাব লাগিব বুজি পাইছা তাৰ মেথড সমূহ কি হয় না নাই তাৰপিছত কিছুমান ওকে আমাৰ ন্যাশনাল অৰ্গানাইজেশনস আছে ইন্টাৰনেশনাল অৰ্গানাইজেশনসও আছে মানে তোমাৰ আন্তঃৰাষ্ট্ৰীয় তোমাৰ কি আছে অৰ্গানাইজেশনস আছে আৰু কিছুমান আমাৰ ন্যাশনাল আছে ওকে এই অৰ্গানাইজেশনসে কিহত কাম কৰি আছে সংৰক্ষণৰ কাম কৰি আছে সম্পদ সংৰক্ষণৰ কাম কৰি আছে ওকে হেইবোৰ কোন কেটা হয় হেইটো আমাৰ চাব লাগিব আমাৰ অসমত কোনটো আছে হেতু চাব লাগিব বুজি পাইছা পলিটিক্যাল সায়েন্স আৰু ইকনমিক্স তাৰ মানে ৰাজনীতি আৰু অৰ্থনীতিত আহি যোৱা ইয়াতে ইন্ডিয়ান ডেমক্ৰেসিৰ ভিতৰত তুমি কি চাব লাগিব আমাৰ সংবিধান ফৰ্মেশন কেনেকুৱাকে হৈছে ওকে প্ৰিএম্বল কি হয় প্ৰিএম্বলত ইম্পৰ্টেন্স যেকেটা শব্দ আছে সেই তাৰ মিনিংস বোৰ তুমি জানিব লাগিব ফেডাৰেশন কি হয় যুক্তৰাষ্ট্ৰ যেটো হয় যুক্তৰাষ্ট্ৰটো কি হয় তাৰ বিষয়ে তুমি জানিব লাগিব পাৰ্লিমেন্টাৰী ডেমক্ৰেসি তাৰ মিনিং কি হয় আৰু আমাৰ ইণ্ডিয়াত ভাৰতবৰ্ষত কেনেকুৱাকে আছে ওকে আৰু লগতে যুক্তৰাষ্ট্ৰ কেনেকুৱা যুক্তৰাষ্ট্ৰৰ যেটো ব্যৱস্থাটো আছে সেই ব্যৱস্থাটো কেনেকুৱা আমাৰ ইয়াতে আছে আমাৰ ভাৰতবৰ্ষত আছে ঠিক আছে আৰু কম্পেৰিজন এটা কৰিব লাগিব বেলেগ দেশৰ লগত যেনেকুৱাকে তোমাৰ ইংল্যান্ড বা ইউএছৰ লগত ঠিক আছে তাৰ পিছত বিত্তীয় সাক্ষৰতা ইয়াতে আহা বেংকিং কাৰ্ডছ কেটা তোমাক বহুত ধুনিয়াকে মই বুজাইছিলো বেংকিং কাৰ্ডছ আৰু কি সাৱধানতা আমাক তোমাৰ মানি চলিব লাগিব যেতিয়া আমি ব্যৱহাৰ কৰি ঠিক আছে ডিজিটাল পেমেন্ট মোডস বোৰ প্ৰিকশনছ বোৰ তাৰ পিছত বেংকৰ আৰম্ভণি কেনেকুৱাকে হৈছে কিমান ধৰণৰ বেংক আছে কিমান টাইপছৰ বেংকছ আছে ঠিক আছে এনবিএফআই কি হয় ঠিক আছে ফাইনান্সিয়াল মাৰ্কেট কি হয় আৰু কোনবোৰ ফাইনান্সিয়াল ইনস্ট্ৰুমেন্টছ হয় আমাৰ ঠিক আছে তাৰ পিছত কিছুমান আমাৰ বিত্তীয় কি লাগে দস্তাবেজ লাগে বা ডকুমেন্টছ লাগে হেইবোৰ কি হয় আৰু সাইবাৰ ফ্ৰড কি হয় এইবোৰ ইম্পৰ্টেন্ট হয় এইবোৰ তোমাক জানিব লাগিব ওকে এই গুটেইবোৰ টপিক যদি তুমি কৰি লোৱা ভালকে কভাৰ কৰি লোৱা তেতিয়া হলে ইজিলি তোমাৰ 100% মাৰ্কস আহিব মানে 100% মাৰ্কস আহিবই ওকে কোনো কথাই নাই আৰু এতিয়াও যদি তুমি ভয় কৰি আছা ভয় কৰিব নালাগে ওকে মোৰ এটা পাঞ্চ লাইন এটা নহয় মই আজি তোমাক দুটা পাঞ্চ লাইন দিম ওকে প্ৰথম পাঞ্চ লাইন হৈছে जो आखिरी महीनों में किस्मत को नहीं मेहनत को अपनाता है वही चैंपियन बनता है ঠিক আছে এই কথাটো মনত ৰাখিবা যদিও লাষ্ট টাইম হয় ষ্টিল তুমি যদি মেহনত কৰা ঠিক আছে তুমি যদি কষ্ট কৰা আৰু তুমি যদি পজিটিভ থিংকিং আৰু ফোকাস এতিয়াও ৰাখা এতিয়াও কিন্তু সময় আছে তুমি ভাল মাৰ্কস আনিব পাৰিবা কিন্তু যদি তুমি এতিয়া ভয় পাই গৈছা এতিয়াও তুমি যদি এলোৱা ফিল কৰিছা ঠিক আছে এতিয়াও যদি তুমি ইগনোৰ কৰি আছা তেতিয়ালে কিন্তু ভাল মাৰ্কস নাহে এই কথাটো মনত ৰাখিবা আৰু এটা কথা কনসিস্টেন্সি বিটস ট্যালেন্ট এইটো মই সদায় মানুহ ঠিক আছে এইটো মই সদায় মানুহ যেতিয়া তুমি মনত ৰাখিবা তুমি কনসিস্টেন্টলি কাম কৰি গৈ থাকিবা কোনোবা মানুহ যদি বহুত বেছি ট্যালেন্টেড হয় ঠিক আছে তোমাৰ যদি কনসিস্টেন্সি লেভেল বহুত ভাল হয় তুমি যদি সদায় সেই লেভেলতে কাম কৰি থকা তুমি কিন্তু তাৰ ওপৰতে থাকিবা কাৰণ কি হয় ট্যালেন্টেড মানুহ বহুত হ'ব পাৰে কিন্তু তেওঁলোকৰ যদি কনসিস্টেন্সি নাই তেওঁলোকৰ যদি মাইন্ড ফ্ৰেমৱৰ্কটো ঠিক নহয় তেওঁলোকে যদি এলোৱা হয় তেওঁলোকে যদি ইগনোৰ কৰি থাকে তেতিয়াহলে তেওঁলোকে কেতিয়াও উঠিব নোৱাৰে কেতিয়াও ভাল মাৰ্কস আনিব নোৱাৰে কিন্তু তুমি যদিও ট্যালেন্টেড নহয় ঠিক আছে তেনেকুৱা যে মই এটা বস্তু চালেই যে মোৰ মুখস্থ হৈ যায় তেনেকুৱা যদি নহয়ও কিন্তু তুমি যদি কনসিস্টেন্টলি কৰি থাকা কনসিস্টেন্টলি কষ্ট কৰি থাকা তুমি চাবা তুমি টপত আহিবা তুমি টপতে থাকিবা কোনো তোমাক গুছাবই নোৱাৰিব ঠিক আছে এই কথাটো মানি চলিবা তে মোৰ লগতে কোনে কোনে আছা জুনে লেজেন্ড হ'ব বিচাৰা ইয়েস আমি গুটেইবোৰ ঠিক আছে লেজেন্ড হ'ম কেনেকুৱাকে ভাল মাৰ্কস আনি ৰাইট আৰু আজিৰ পৰা এইটো প্ৰমিস কৰা যে পঢ়া শুনাটো ভালকে আৰম্ভ কৰিবা ঠিক আছে অল দ্য বেষ্ট গাইজ বহুত সোনকালে লগ পাই আছো আফটাৰ এক্সাম